কৰি আছো পুখুৰীৰ চাফা কাম পুখুৰীটো দেখিছে কিমান লেতেৰা হৈ আছে একদম সবফালে পাত জংগল আৰু আমাৰ বতাহতো কিছুমান বস্তু উৰি উৰি পৰে গতিকে একদম লেতেৰা হৈ আছে পুখুৰীটো আমি চাফা কৰি আছো এটো কাৰণে যে হয় পুখুৰীটো চাফা কৰি মাছ দিব লাগে মাছ দিবলৈ সময় হৈ গৈছে আৰু এবাৰ ভাবিছো ভালকৈ মাছৰো ফাৰ্মিং কৰিম ফিশ ফাৰ্মিংও কৰিম আৰু আপোনালোকক দেখুৱাম আমি কেতিয়া মাছ দিও কি কথা সবিশেষ গোটেইখিনি দেখুৱাই থাকিম আজি এতিয়া আৰম্ভ কৰিছো পুখুৰী চাফা কৰা কাম দুদিনৰ ভিতৰত চাফা হৈ যাব বুলি আশা কৰিছো গোটেইখিনি চাফা নকৰো কাৰণ ইয়াতে মেইনলি আমি গ্ৰাছ কাপে দিম কিছু অংশ পানী নহয় সৰি ঘাঁহ বন এনেকৈ ৰাখিম কাৰণ গ্ৰাছ কাপে ঘাঁহ বন খায়ে ভাল পায় গ্ৰাছ কাপে ঘাঁহ বন খায় যি কি নহওক ইয়াৰ লগতে আৰু এটা কথা কওঁ আপোনালোকক লেয়াৰ ফাৰ্মিঙৰ এটা ট্ৰেইনিং আহি আছে আপোনালোকে অতি সোনকালে এটা ট্ৰেইনিং সেশন এটা পাব অহা মাহৰ অৰ্থাৎ এপ্ৰিল মাহৰ 3, 4 আৰু 5 তাৰিখে এই ট্ৰেইনিংটো প্ৰভাইড কৰি আছে আগতেও কৈছিলো আপোনালোকক যিসকলে মোৰ আগৰ পৰা ভিডিঅ' চাই তেওঁলোকে গম পাইছিলে লেয়াৰ ফাৰ্মিঙৰ অলৰেডি আগতে দুটা সেশন হৈ গৈছে ট্ৰেইনিং এইবাৰ আকৌ তেওঁলোকে আগবাঢ়িছে ডক্টৰ ঋষিলেশ কুমাৰ তেওঁলোকে আকৌ অনলাইন ট্ৰেইনিঙৰ এটা সুবিধা লেয়াৰ ফাৰ্মিঙৰ ওপৰত লেয়াৰ পল্ট্ৰি ফাৰ্ম ফৰ বিগিনাৰ্ছ বুলি এটা সেশন ষ্টাৰ্ট কৰিছে গতিকে এই সেশনটোত আপোনালোকে জয়েন কৰিব পাৰিব লেয়াৰ ফাৰ্মিঙৰ ওপৰত ট্ৰেইনিং ল'ব পাৰিব ট্ৰেইনিঙৰ সবিশেষ জনাই আছো তাৰ আগতে সময় হৈছে এয়া লাচুটা দিয়াৰ প্ৰতি 2 মাহৰ মূৰে মূৰে এই লাচুটা ভেকচিন দিব লাগে লাচুটা হল ৰাণীখেত ডিজিজৰ ভেকচিন মোষ্ট ইম্পৰ্টেণ্ট ভেকচিন ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট এই তলৰ কিটা খুলি দে প্ৰথম কিটা আৰু এয়া চক আমি সাপ্লিমেন্ট হিচাপত অৰ্গেনিকলি আমি ইউজ কৰি আছো এয়া হল সজিনা পাত মৰিংগা পাত এই সিজনত পাবলৈ অলপ দিগদাৰ যদিও আমি কোনো মতে অলপ হলেও গুটাই মিলি আমি এনেকে সজিনা পাত মাজে মাজে খুৱাই থাকো এ হল ফিড সাপ্লিমেন্ট আমাৰ যিখিনি ফিড সাপ্লিমেন্ট আমি কিনি খুৱাও তাতকে বেছি ইম্পৰ্টেণ্ট আৰু তাতকে বেছি ভাল কামত দিয়ে মোৰ মতে এয়া হল সজিনা পাত ট্ৰেইনিঙৰ কথা কৈ আছো আপোনালোকক লেয়াৰ ফাৰ্মিঙৰ ট্ৰেইনিং কিহৰ কাৰণে বেছি ইম্পৰ্টেণ্ট লেয়াৰ ফাৰ্ম বুলি নহয় যিকোনো ধৰণৰ ফাৰ্মিং লাইনত আপোনালোকে যদি যায় বা ফাৰ্ম কৰিব খোজে তাৰ আগতে এটা আনুষ্ঠানিক ট্ৰেইনিং লোৱাটো বিৰাট বেছি ইম্পৰ্টেণ্ট হয় কাৰণ বহুতখিনি কথা থাকে যিকোনো ধৰণৰ ধৰক পল্ট্ৰি হওক পিগাৰী হওক আপোনাৰ ডায়েৰী ফাৰ্ম হওক যিকোনো ধৰণৰ ফাৰ্ম কৰিলে আপোনালোকে প্ৰথমে ট্ৰেইনিংটো লৈ লোৱাটো অতি আৱশ্যকীয় লেয়াৰ ফাৰ্মিঙৰ ক্ষেত্ৰত মই কওঁ যে ব্ৰইলাৰ আপোনাৰ 45 দিন 50 দিনত উলিয়াই দিব তাতো বহুত বেছি ইম্পৰ্টেণ্ট হয় ট্ৰেইনিং এটাৰ কিন্তু তাতকে বেছি ইম্পৰ্টেণ্ট 1.5 বছৰ 8 মাহলৈকে থাকিব এয়া লেয়াৰ ফাৰ্ম মানে আপোনালোকৰ বাৰ্ডবিলাক থাকিব এবছৰ 6 মাহৰ পৰা 8 মাহলৈকে আপোনাৰ 4 মাহ 5 মাহলৈকে যেতিয়া গ্ৰোয়িং ষ্টেজত থাকিব তাৰ পিছত আপোনাৰ কণী ষ্টাৰ্ট হ'ব প্ৰডাকশ্যন ষ্টাৰ্ট হ'ব এই এটা দীঘলীয়া লেংৰি এটা প্ৰচেছ এই গোটেই দীঘলীয়া প্ৰচেছটোত আপোনালোকে বহুতখিনি ষ্ট্ৰাগল কৰিব লগা হয় তাৰ কাৰণে আনুষ্ঠানিক এটা ট্ৰেইনিং লোৱাটো খুব বেছি ইম্পৰ্টেণ্ট হয় আৰু মই কিন্তু আপোনালোকক কওঁ যে আগতেও কৈছো যে এয়া কোনো ধৰণৰ মোৰ ধৰক তেওঁলোকৰ স্পন্সৰ ভিডিঅ' বা কিবা মোৰ বেনিফিটৰ কাৰণে কৰি আছো তেনেকুৱা নহয় মই জাষ্ট খবৰটো পাই মই নিজে মেছেজ কৰিছো ট্ৰেইনিং ষ্টাৰ্ট হৈছে নেকি ট্ৰেইনিং ষ্টাৰ্ট হৈছে যদি মই মোক যিহেতু বহুতে সুধি আছিলে যে ট্ৰেইনিঙৰ কথা সেইটো কাৰণে ভাবিলো যে আপোনালোককো জনাই দিওঁ যে ট্ৰেইনিং এটা ষ্টাৰ্ট হৈছে আহক আমি পুনে যাওঁ ডক্টৰ ঋষিলেশ কুমাৰৰ ওচৰত তেখেতে এই বিষয়ে কি মন্তব্য দিয়ে শুনি লওঁ আহক নমস্কাৰ মই ডক্টৰ ঋষিলেশ কুমাৰ আমি দা এগ সলিউশ্যন এণ্ড ছাৰ্ভিচেছৰ পৰা আকৌ এবাৰ আপোনালোকলৈ আগবঢ়াই আনিছোঁ এটা লেয়াৰ অনলাইন ট্ৰেইনিং ছেশ্যন যিটো ষ্টাৰ্ট হ'ব আপোনাৰ 3 তাৰিখ 4 তাৰিখ 5 তাৰিখ এপ্ৰিলৰ 2025 সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ এই ট্ৰেইনিং টাইমিং থাকিব এই ট্ৰেইনিংটোত আমি আটাইবোৰ টপিকে কভাৰ কৰিব ট্ৰাই কৰোঁ যেনেকৈ সাইট সিলেকশ্যন কেনেকুৱা হ'ব লাগে সেট কনষ্ট্ৰাকশ্যনছবোৰ কেনেকৈ কৰিব লাগে তাৰপিছত আপোনাৰ ব্ৰুডিং মেনেজমেণ্টটো কেনেকুৱা হ'ব লাগে চিক্সবোৰ কেনেকৈ সিলেক্ট কৰিব লাগে ক'ৰ পৰা ল'ব লাগে তাৰপিছত গ্ৰোয়িং মেনেজমেণ্টৰ টাইমত কেনেকৈ মেনেজমেণ্টবোৰ থাকিব লাগে লেয়াৰ মেনেজমেণ্ট লেয়াৰৰ কণী পাৰা সময়ত কেনেকুৱা ধৰণৰ মেনেজমেণ্ট ৰাখিব লাগে সেইবিলাকৰ বিষয়েও ডিছকাশ্যন হয় প্লাছ
আপোনাৰ ডিজিজ কণ্ট্ৰল, কেনেকৈ বায়'ছিকিউৰিটি মেইনটেইন কৰিব, কেনেকৈ বেমাৰৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে আপোনালোকৰ চৰাইখিনিক, আৰু লগতে আপোনাৰ ভেকচিনেশ্যন চিডিউল, বিভিন্ন ধৰণৰ ভেকচিন কৰাৰ টেকনিক্স, এই আটাইবোৰ টপিক কভাৰ হয়। লগতে আমি চাৰ্টিফিকেটো প্ৰভাইড কৰোঁ এট দ্য এণ্ড অফ দ্য ছেশ্যন। চ' মিছ নকৰিব, যিসকল লেয়াৰ ফাৰ্মিং আগ্ৰহী বা লেয়াৰ ফাৰ্ম খুলিবলৈ নতুনকৈ পৰিকল্পনা কৰি আছে, তেখেতসকলে এই ট্ৰেইনিংটো জইন কৰিলে আমি ভাবোঁ আপোনালোক লাভৱান হ'ব। চ' ডু নট মিছ দ্য ডেট। লেয়াৰ ফাৰ্ম যিসকলে নতুনকৈ কৰিব খুজি আছে বা লেয়াৰ ফাৰ্মৰ ওপৰত ইণ্টাৰেষ্টেড বা ভৱিষ্যতলৈ কেতিয়াবা কৰিম বুলি ভাবিছে, তেওঁলোকে এই ট্ৰেইনিং এটা লৈ লোৱাটো খুব বেছি ইম্পৰ্টেণ্ট। আপোনালোকে পাৰিলে ট্ৰেইনিংটো লৈ ল'ব, বহু কথা জানিব পাৰিব। মই আগতে নিজেও এই ট্ৰেইনিংটোত পাৰ্টিচিপেট কৰিছিলোঁ, ময়ো ট্ৰেইনিং লৈছিলোঁ, এওঁলোকৰ পৰাও ট্ৰেইনিং লৈছিলোঁ। তেওঁলোকে চাৰ্টিফিকেটো প্ৰভাইড কৰে, 3 দিনীয়া ট্ৰেইনিং, অনলাইন ট্ৰেইনিং, আৰু ফিজ 1100 টকা ৰাখিছে। আপোনালোকে অনলাইন কৰিব পাৰে, এই ট্ৰেইনিংটো কৰি চাব পাৰে, আৰু ট্ৰেইনিং কৰি উঠি আপোনালোকে কেনেকুৱা পালে ফিডবেক মোক নিশ্চয় দিব। 3, 4 আৰু 5 এপ্ৰিল 2025 লেয়াৰ ফাৰ্মিঙৰ ট্ৰেইনিং প্ৰভাইড কৰি আছে ডক্টৰ ঋষিলেশ কুমাৰ, আৰু তেওঁলোকৰ কোম্পানীৰ নাম হ'ল দ্য এগ সলিউশ্যন এণ্ড ছাৰ্ভিচেছ। গতিকে তেওঁলোকৰ লগত সহযোগ কৰিব পাৰে। ইমানেই আছিলে আজিৰ ভিডিঅ'। আপোনালোকে ট্ৰেইনিংটো যদি লয় মোক নিশ্চয় জনাব। বাই বাই, জয় অসম।